সন্মুখত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ২০২৬ গুৱাহাটীত কালাৰিপাইট্য অসম দলৰ বাছনি শিবিৰ ১৫০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ। বৰ্ষৰ আৰম্ভণিতে অহা ২৪ৰ পৰা ৩১ জানুৱাৰীলৈ দিল্লীত অনুষ্ঠিত হ'ব ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ২০২৬ৰ কালাৰিপাইট্য ক্ৰীড়া। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে অসম কালাৰিপাইট্য দল। দেওবাৰে গুৱাহাটীস্থিত DTRP ইনডোৰ ষ্টেডিয়ামৰ কালাৰিপাইট্য ট্ৰেইনিং হলত অনুষ্ঠিত হয় অসম দলৰ বাছনি শিবিৰ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তথা অসম কালাৰিপাইট্য সন্থাৰ সহযোগত অনুষ্ঠিত বাছনি শিবিৰত অংশগ্ৰহণ কৰিলে ১৯খন জিলাৰ প্ৰায় ১১০ গৰাকী কালাৰী খেলুৱৈয়ে। ১৭ অনূৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্বৰ শাখাত অসমৰ কালাৰিপাইট্য খেলুৱৈসকলে মুঠ ৩টা ইভেণ্টত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। ১১০ গৰাকী খেলুৱৈৰ মাজৰ পৰা আগন্তুক ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে ১৬জনীয়া অসম কালাৰিপাইট্য দলটো গঠন কৰা হৈছে। ইয়াৰে ১৭ অনূৰ্ধ্ব শাখাত ৮ গৰাকী ল'ৰা ছোৱালী আৰু ১৯ অনূৰ্ধ্ব শাখাতো ৮ গৰাকী ল'ৰা ছোৱালী প্ৰতিযোগিতাখনৰ বাবে কৰা হৈছে বাছনি। এই সন্দৰ্ভত জনালে অসম কালাৰিপাইট্য সন্থাৰ সম্পাদক পাপু খানে। আমি জনাব পাই সুখী হৈছোঁ যে ১৯খন ডিষ্ট্ৰিক্টে ইয়াতে অংশগ্ৰহণ কৰিছে। 69 নেশ্যনেল স্কুল গেমছ যিটো দিল্লীত হ'ব গৈ আছে ২৪ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে। আমাৰ ইয়াতে 110 ষ্টুডেণ্ট ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আমি আশাবাদী যে এইবাৰ আমি স্কুল গেমছত খুব সুন্দৰ প্ৰদৰ্শন কৰি অসম তথা আমাৰ যিখিনি এছ'চিয়েশ্যনৰ মানুহসকল আছে সকলোৱে উৎসাহিত হ'ব আৰু খুব সুন্দৰ এটা প্ৰদৰ্শন দেখাম বুলি আমি আশাবাদী। আপোনাৰ আণ্ডাৰ 17 আৰু আণ্ডাৰ 19ত আমাৰ 3টা ইভেণ্টত এইবাৰ স্কুল গেমছত মানে ইভেণ্ট হ'ব গৈ আছে, চুবাৰ দুকাল, মেৰাপাটো আৰু লং ষ্টাফ ফাইট। তো আমাৰ আণ্ডাৰ 17ত 4জনী ছোৱালী আৰু 4জন ল'ৰা, আণ্ডাৰ 19তো 4জনী ছোৱালী আৰু 4জন ল'ৰা, মানে টোটেল আমাৰ অসমৰ পৰা 16জন ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছে। আমাৰ সাংঘাতিক ৰিজাল্ট, আমি ট্ৰফি লৈ আহিছিলোঁ। এইবাৰো আমি আশা কৰোঁ যে আমি এইবাৰ চেম্পিয়ন হৈ আহিম বুলি আমি আশা কৰোঁ। ইফালে বাছনি শিবিৰটো পৰ্যবেক্ষণ কৰিলে কামৰূপ মেট্ৰ'ৰ জিলা ক্ৰীড়া বিষয়া পুষ্পেন্দু দাসে। কালাৰিপাইট্য ক্ৰীড়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে দিয়া সঁহাৰিত আনন্দিত অসম কালাৰিপাইট্য সন্থাৰ সম্পাদক পাপু খান। খুব সুন্দৰ প্ৰদৰ্শন। ডাইৰেক্টৰ স্পৰ্টছে আমাক যিখিনি সুবিধা লাগে সেইখিনি সুবিধা দিছে আৰু আমাৰ কামৰূপ মেট্ৰ'ৰ DSO ছাৰো আমাৰ লগত আছে। তেওঁ ওতপ্ৰোতভাৱে জড়িত হৈ আছে। আজি 2-3 দিন ধৰি তেওঁ আমাৰ লগত যোগাযোগ কৰি আছিলে আৰু আজি তেওঁ নিজে ৰাতিপুৱাৰ পৰাই আমাৰ লগতে আছে। খুব ভাল লাগিছে। আমাৰ খেলবিধক অসম চৰকাৰে বা স্পৰ্টছ ডিপাৰ্টমেণ্টে খুব সুন্দৰ এটা সঁহাৰি দিছে। কালাৰিপাইট্য বাছনি শিবিৰত উপস্থিত থাকি আনন্দিত জিলা ক্ৰীড়া বিষয়া পুষ্পেন্দু দাস। ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ কালাৰিপাইট্য দলে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আশাবাদী জিলা ক্ৰীড়া বিষয়াগৰাকী। নিশ্চয়কৈ যিহেতুকে আজি DTRP ইনডোৰ ষ্টেডিয়ামত উলুবাৰী আমাৰ বাছনি শিবিৰ অনুষ্ঠান আৰম্ভ হৈছে। যিহেতুকে মই দেখিবলৈ পাইছোঁ খুব ধুনীয়াকৈ আমাৰ যিখন কমিটি বনাই দিছে ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা। কমিটিৰ যিসকল মেম্বাৰ আছে তেওঁলোকে ওতপ্ৰোতভাৱে জড়িত হৈ আছে আৰু মই আহি নিজেও দেখিছোঁ যে সঁচাকৈ ল'ৰা ছোৱালীবিলাক খুব উৎসাহিত হৈ আছে আৰু দেখিবলৈ তেওঁলোকৰ যিখিনি পাৰফৰ্মেঞ্চ দেখিছোঁ এতিয়ালৈকে খুব সুন্দৰ আৰু আমি আশাবাদী যে অসমৰ এটা ভাল টীম যাব অসমৰ পৰা আৰু তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ দিব বুলি। ক্ৰীড়া অনুৰাগীৰ আশা সমাগত ৰাষ্ট্ৰীয় স্কুল গেমছত অপ্ৰতিৰোধ্য হওক অসমৰ কালাৰিপাইট্য দল। দুৰ্দান্ত প্ৰদৰ্শনেৰে দিল্লীৰ মাটিত অসমৰ বিজয় নিচান উৰুৱাওক কালাৰিপাইট্য খেলুৱৈয়ে। চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।